নমস্কাৰ ছাত্ৰসকল বৰ্তমান সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ ওপৰত যি হেঁচা পৰিছে এই হেঁচাৰ ওপৰত আমাৰ সদৌ কৰ্মচাৰী পৰিষদ গৰজি উঠিছে। হয় ছাত্ৰসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ ওপৰত সদৌ কৰ্মচাৰী পৰিষদে আজি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিছে, যিকেইটা খবৰ আমাৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। গতিকে এই ভিডিঅ'টো লগৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাত্ৰসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাত্ৰসকল, সদৌ কৰ্মচাৰী পৰিষদৰ নলবাৰী জিলাৰ ২৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি সভা উদ্বোধন কৰি সদৌ কৰ্মচাৰী পৰিষদৰ উপদেষ্টা বাসৱ চন্দ্ৰ কলিতা ডাঙৰীয়াই মন্তব্য আগবঢ়াই কৈছে যে ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ সমস্যাৰ ওপৰত গুৰুত্ব দিয়া উচিত। অভাৱগ্ৰস্ত চৰকাৰী কৰ্মচাৰীসকলৰ সমস্যা সমাধান কৰিবই লাগিব। কৰ্মচাৰী সমাজখনত বহুত হেঁচা পৰিছে। কৰ্মচাৰীসকল সুস্থ হৈ থাকিব লাগিব। চৰকাৰী কৰ্মচাৰীসকলৰ সমস্যাসমূহ চৰকাৰৰ সৈতে আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব লাগিব। তেখেতে লগতে আৰু কৈছে যে চৰকাৰ আৰু কৰ্মচাৰীৰ সুসমন্বয়তহে সমস্যাসমূহ সমাধান হ'ব। তেওঁ কয় যে পুৰণি পেঞ্চন নীতি পুনৰ আৰম্ভ কৰিব লাগে আৰু নতুন পেঞ্চন নীতি বাতিল কৰিব লাগে। হয় ছাত্ৰসকল, সদৌ কৰ্মচাৰী পৰিষদৰ নলবাৰী জিলাৰ ২৭ সংখ্যক বাৰ্ষিক অধিৱেশনত আমাৰ সদৌ কৰ্মচাৰী পৰিষদৰ উপদেষ্টাগৰাকীয়ে এনেকৈয়ে কৰ্মচাৰীসকলৰ সমস্যাৰ ওপৰত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আৰু উক্ত সভাখনত আমাৰ সদৌ কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক প্ৰধান দিলীপ কলিতা ডাঙৰীয়াও উপস্থিত আছিল। গতিকে ছাত্ৰসকল, এয়া নিশ্চয় আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো লগৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।